নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনুলে মই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি এটা নতুন ৰেচিপি এয়া দেখিছেনে মই প্লেটত সজাই থৈছো এই ৰেচিপিটো আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু এই ৰেচিপিটোনো মই কেনেকৈ বনালো তাকে আজি মই দেখুৱাম এয়া কি হয় দেখি আপোনালোকে গম পাইছে এয়া হৈছে মাকৈ দানাখিনি এনে ধৰণে বনালে খাবলৈ বহুতে টেষ্টি লাগে আৰু সৰু ল'ৰা ছোৱালীও এনেদৰে বনাই দিলে খাবলৈ ভাল পায় আৰু ল'ৰা ছোৱালীক টিফিনতো দিব একেবাৰে হেলথি হয় ইয়াত কোনো ধৰণৰ তেল ব্যৱহাৰ কৰা নাই আৰু মছলাও ব্যৱহাৰ কৰা নাই একেবাৰে সিম্পল কে মই বনাইছো আৰু এয়া মই কেনেদৰে বনাইছো তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম এয়া দেখিছেনে কিমান ধুনীয়া ইয়ামি হৈছে এটা এটা দানা বহুত টেষ্টি হয় খাবলৈ এতিয়া মই এই ৰেচিপিটো কেনেদৰে বনালো আহকচোন আপোনালোকক মই দেখুৱাও এয়া মই মাকৈ 4টা লৈছো বজাৰৰ পৰা অনা হয় আৰু মাকৈ গিটাৰ বাকলি মই প্ৰথমতে গুছাই লম বাকলি গুছাবলৈ একেবাৰে সহজ এয়া মই মাকৈ 4টা ধুনীয়াকৈ গুছাই ললো এতিয়া মই মাকৈ 4টা দুভাগ কৰি লওঁ হাতেৰে ভাঙি দিব পাৰি একদম কোমল হৈ আছে এয়া মই 4 ভাগ কৰি ললো এতিয়া এই মাকৈখিনি মই কি কৰিম এটা কুকাৰত দি দিম কুকাৰত সিজাই লম প্ৰথমতে দি দিছো এয়া মাকৈগিটা দিয়া হৈ গ'ল মোৰ আৰু ইয়াতে মই এতিয়া অকণমান নিমখ দি দিম আৰু লগতে অকণমান হালধি দিম আৰু ইয়াতে পানী এগিলাস দি দিম পানী মই বেছি নিদো এগিলাস পানী দি এইখিনি মই 2টা বা 3টা সিটি দি প্লানি বইল কৰি লম সিজাই লম মানে পানী বেছি দিব নালাগে আৰু বেছি সিটিও লগাব নালাগে কাৰণ আমাৰ একেবাৰে কোমল মাকৈগিটা একেবাৰে কোমল হৈ আছে সেইকাৰণে মই 2টা বা 3টা সিটিতে সিজি যাব বুলি ভাবিছো আৰু এতিয়া মই ঢাকনখন বন্ধ কৰি গেছৰ ওপৰত কুকাৰটো দি মাকৈখিনি সিজাই লওঁ এয়া মোৰ মাকৈখিনি সিজি হৈ গ'ল আৰু মই কুকাৰৰ পৰা উলিয়াই ললো আৰু ঠাণ্ডাও হৈ গ'ল এতিয়া আমি এই মাকৈখিনিৰ দানাবোৰ উলিয়াই লম মই এটা এনেকুৱা বাটি লৈছো আৰু এই সিজাৰ পিছত এইবোৰ উলিয়াবলৈ একেবাৰে সহজ হৈ পৰে দেখিছেনে এয়া এনে ধৰণে অতি সহজে উলিয়াব পাৰি বেছি টাইম নালাগে সোনকালে ওলাই যায় এনেকে যেনেকে আপোনালোকৰ সুবিধা হয় তেনেকে মাকৈখিনিৰ দানাবোৰ উলিয়াই ল'ব লাগে এয়া মই এতিয়া গোটেই মাকৈখিনিৰ দানাবোৰ উলিয়াই ল'ম এয়া মাকৈ দানাখিনি মই ধুনীয়াকৈ গুছাই ললো আৰু এইখিনি আমাৰ হৈ গ'ল আৰু ইয়াৰ লগত দিবলৈ মই আপোনালোকক দেখুৱাইছো এয়া ধনিয়া অকণমান কাটি লৈছো আৰু লগতে এয়া গাজৰ হয় গাজৰ অকণমান গাজৰ 3 ভাগৰ 1 ভাগ গাজৰ ডাঙৰ গাজৰটো সৰু সৰুকে মই পিহনাখনত পিছি ললো আৰু এয়া চিমলা মিৰ্চিটো মই অকণমান দীঘলীয়াকে কাটি লৈছো আৰু এয়া বিলাহী ঠিক তেনেদৰে বিলাহীটো দীঘলীয়াকে কাটি লৈছো আৰু এয়া পিয়াজ লৈছো অকণমান পিয়াজো দেখিছেনে কেনে ধৰণে কাটিছো এনে ধৰণে সৰু সৰু টুকুৰা কৰি কাটি লৈছো কাটিংটো ধুনীয়া হলে দেখিবলৈও ভাল লাগে আৰু ধনিয়া লৈছো আৰু এয়া অকণমান জলকীয়া লৈছো এতিয়া মই আপোনাক এয়াখিনি কেনেদৰে বনাও দেখুৱাম এয়া মই গেছটো জ্বলাই কেৰাহীখন পাতি দিলো আৰু এতিয়া ইয়াতে মই এয়া বাটাৰ এচামুচ দি দিছো আৰু গেছটো কম কৰি দিছো আমি ইয়াত কোনো ধৰণৰ মছলা একেবাৰে ইউজ নকৰো আৰু তেলো ইউজ নকৰো অকণমান বাটাৰ দিছো দি প্লানি এতিয়া মই এই বিলাহীখিনি আৰু চিমলা মিৰ্চখিনি ভাজি লম অকণমান এয়া অকণমান যাতে জহি যায় আৰু তাতে মই এয়া গাজৰকণো দি দিওঁ আৰু পিয়াজো দি দিছো আৰু জলকীয়াও দি দিছো এইখিনি অকণমান মই ভাজি লম ধুনীয়াকে যাতে অকণমান জহি যায় বহুত বেছি নাভাজো আৰু ইয়াত মই মছলা দিয়া নাই আৰু নিদিও কিন্তু আপোনালোকে যদি ভাবে জিৰা দিও বুলি দিব পাৰে গৰম মছলা
আৰু জালুকৰ গুড়িও দিওঁ বুলিলে দিব পাৰে মই একো দিয়া নাই এনে সিম্পলকৈ বনাইছোঁ এনেকৈ বেছি ভাল লাগে খাই আমাৰ এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে সেয়া এতিয়া আমাৰ অকণমান হালধি মিলাই দিওঁ কালাৰটো আহিব তেতিয়া হালধি নিমিলালে একো কথা নহয় তথাপিতো মই একদম অকণমান হালধি মিলাই দিছোঁ ধুনীয়া কালাৰ এটা আহিব তেতিয়া এয়া এয়া আমাৰ হৈ গৈছে এতিয়া আমাৰ এইখিনি মাকৈ দানাখিনি ইয়াতে দি দিম খাবলৈ খুব ভাল লাগে আৰু বেছি তেল মছলা নোহোৱাকৈ বনাইছোঁ হেল্থৰ কাৰণে বহুতে ভাল দেখিছেনে আৰু বেছি টাইমো নালাগে খালি বইল কৰোঁতে অকণমান টাইম লাগে আৰু এতিয়া ইয়াত অকণমান আমি নিমখ দিব লাগিব যিহেতু নিমখ দিয়া নাই মই অলপ দিছিলোঁ হেৰি কৰোঁতে সিজাওঁতে এয়া অকণমান আধা চামুচমান মই নিমখ ইয়াতে দি দিছোঁ আৰু এইখিনিতে ভাল ধৰণে লৰাই দিম আপোনালোকে বাৰু এনেকৈ বনাই খাইছেনে যদি খাইছে মোক জনাবচোন আৰু মাকৈ কেনেধৰণে খায় এটাতো জুইত পুৰি খায় সেইটোও ভাল লাগে জুইত পুৰি পেলানি তাত নেমু টেঙা আৰু নিমখ মিলাই তেনেধৰণেও খাওঁ আৰু এয়া এনেদৰেও খাব পাৰি বহুত ধৰণে খাব পাৰি মাকৈ বহুত ধৰণে খাব পাৰি মই আৰু এটা ভিডিঅ' দিম মাকৈ মইনো কেনেধৰণে বনাই খাওঁ এইটো চিম্পুল মই এতিয়া চাহৰ লগত খাবলৈ বনাইছিলোঁ সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো কৰি আপোনালোকক দি দিওঁ আৰু এইটো বহুত হেলথি বস্তু হয় ল'ৰা ছোৱালীক দিব লাগে আৰু টিফিনতো দিব পাৰে এনেধৰণে টিফিনতো আপোনালোকে বনাই দিব পাৰে এয়া মোৰ হৈ গ'ল এতিয়া ধনিয়া দি দিওঁ ওপৰত অকণমান ধনিয়া দি দিলোঁ এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ এয়া এয়া মোৰ হৈ গৈছে আৰু ধনিয়া দি মই ধুনীয়াকৈ লৰাই দিছোঁ এয়া দেখিছেনে কিমান ধুনীয়া হৈছে আৰু বেছি ভাজি থাকিব নালাগে হৈ গ'ল আমাৰ গেছটো অফ কৰি দিছোঁ এতিয়া এইখিনি ঠাণ্ডা হ'লে মই ধুনীয়াকৈ আপোনালোকক দেখুৱাম এয়া মোৰ মাকৈ ৰেচিপি তৈয়াৰ হৈ গ'ল দেখিলেনে মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আৰু বহুত টেষ্টি হয় এনেদৰে বনালে খাবলৈ আপোনালোকে যদি বনাইছে খোৱাটোৰ কথা গম পায়ে যদি বনোৱা নাই তেতিয়াহ'লে এনেদৰে বনাই খাব বহুত ভাল লাগিব এয়া চাওকচোন কিমান ধুনীয়া লাগিছে এটা এটা মাকৈ দানা মাকৈ বহুত ধৰণে খাব পাৰি মই এনেদৰে বনাওঁ আৰু বইল কৰি কোনো মছলা ইউজ নহয় আৰু তেলো নালাগে সেইকাৰণে আমাৰ হেল্থৰ কাৰণে বহুত ভাল এইদৰে খাই মোৰ বহুত ভাল লাগে চাহৰ লগত বা ভাতৰ লগতো আপোনালোকে খাব পাৰিব আৰু ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে মোক জনাবচোন আৰু যদি ভাল লাগিলে তেতিয়াহ'লে কমেণ্টছ কৰিব আৰু লাইক এটা কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি লয় তেতিয়া মোৰ ভিডিঅ'বোৰ চাব পাৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইদৰে মোক মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও আশা কৰিলোঁ ধন্যবাদ